নৈকিনা নিগমৰ হৰি মন্দিৰ এফালৰ পৰা আহিলে পানী নিগম পৰা আহি এনেকৈ পোৱা যায়। এই গেটৰ মুখতে মানে এইটো আমাৰ শ্যামদাই পুলিটো ঘৰৰ পৰা লৈ আহিছিলে। এক কোৰে গাঁত খানি পুতিছে। তাৰপৰা বাউদেউ এইটো টংকে দাঁতি এইকেইজন মিলি মানে বয়সস্থ মানে ধুনীয়াকৈ ৰুইছে। তাৰপৰা এইটো আমাৰ টিউবৱেল দেখিছে নামঘৰ হৰি মন্দিৰ বুঢ়ীবিলাকে বাচন বৰ্তন ধুইছে। মহিলাসকল বহি আছে। তাৰপাছত এইটো আমাৰ নামঘৰত আপোনালোকে দেখিছে মই দেখুৱাই আছোঁ। এইখিনি আমাৰ গাঁৱৰ বোৱাৰী দেই নৈকিনা নিগমৰ বোৱাৰী এইখিনি। এতিয়া আজি ৰাইজৰ খানা আমাৰ ৰাইজবোৰ এনেকৈ মিলি খোৱা যায় এসাঁজ ফূৰ্তি কৰা হয়। আজি ৰাইজৰ খানা এজনী ভণ্টি ফুল লগতে আনিছে। এইখিনি আমাৰ মাইকী মানুহ এজনী ভণ্টি বোৱাৰী এইটো বাসস্থান। এইটো আমাৰ খানা বনোৱা পাৰ্টিটো এইটো আমি চবে নিজে মিলিজুলি বনাওঁ তাৰমানে। এতিয়া হৈ গ'ল আধা ঘণ্টাৰ পাছত খাব লাগে। আপোনালোক চবে আহক এসাঁজ ভালকৈ খাওক। এইকেইটা এইটো পচলা বনোৱা যে তিয়ক ভাজি বুলি কয় আমাৰ জলকীয়া ভাজি বনোৱা হয়। এইটো পচলা পাতিহাঁহ ৰান্ধা ভাজিকণ হৈ গ'ল। এইটো ভাত থাকিছে ভাইহঁতে। তো বিহু বুলি এসাঁজ ধুনীয়াকৈ এইটো বাচন খোৱা দিয়াত হৈছে ইয়াতে খোৱা হ'ব। সেইফালে সমাজ নাম গাই আছে। আজি আমাৰ বিহু খানা খোৱা হৈ গ'ল মানে খাম আৰু অলপ দেৰি পাছতে খাম। আপোনালোকৰ নাই খোৱা যদি আহক। ঘৰত থকা কেইজনতো আহিবই লাগিব গাঁৱত ওচৰে পাঁজৰে আৰু খাই বৈ ফূৰ্তি ফাৰ্তা হ'ল আৰু। এয়া খানা বনাই আছোঁ আমি গাঁৱৰ ল'ৰাখিনি নিজে নিজে বনাই থকা আছে। এইটো অকণ ভাই ই ভাল বনাই তাৰমানে খানা ই গাঁৱত খানা ইয়ে বনাই। তাৰপৰা এইটো আঁতৰি এটা আমাৰ তাৰপাছত এইটো কৈ মানে একদম মেইন মানুহ ভাত বনোৱা মানে সি তাৰমানে ভাত একদম স্পেচিয়েল বনাবই তাৰমানে কোনোদিন ভাত বেয়া নকৰে তাৰমানে। তাৰপৰা এইটো খগেনে মানে সি ধুনীয়া টাইমত মানে উলিয়াই দিয়ে মানে কোনটো টাইমত মানে খগেনে এইটো বৰাই লিখে টাইমত মানে একদম ভাত পাৰফেক্ট মানে ঢিলাও নহয় টাইমটো নহয় মানে মজা টাইমত বনাই হয়। এই বেছিয়ে মছলা চছলাবিলাক ধুনীয়াকৈ দিব জানে তাৰমানে কি দিলে সাৰ টেষ্টিও নি এনেকৈ দি থাকে তাৰমানে। আৰু গোটেই বস্তুটো ফিনিচিং হ'ব কম হৈছে বেছি হৈছে একদম ফাইনেল ৰিজাল্ট আমাৰ দিয়ে মানে টংকেশে দিয়ে মানে মোৰ লগৰ মানে। আৰু বাকীটো ডিৰেকশ্যনটো মই দিঙে জানে আপোনালোকে। এইকেইটা মোৰ লগৰকেইটা বিন্দাছ ভাত খাই আমি আগত খালোঁ তাৰমানে অকণ টেঙমীয়া যে মই আগৰ কুটা দি দিলোঁ তাৰমানে ছেকেণ্ড কুটা থাৰ্ড কুটা ফিনিচিং কুটা এইটো এয়া গোটেই সমাজখন ধুনীয়াকৈ বহি আছে বিন্দাছ খাইছে। এই ৰাইজসকলে ভাত খাইছে ভাত খালানে মজা। এয়া আমাৰ বৈষ্ণৱ ইয়াতে বহিছিলে এতিয়া খাই বৈ আজৰি হ'ল আৰু এতিয়া ঘৰ গৈ যাব মানে। এয়া দেখিছে এইবিলাক গম পায় ককা এইটো ধুনীয়াকৈ বহিছে। এইটো টংকে দাঁতি এনেকৈ তাৰ ককাই ভাই দাই খুৰা সকলো বহিছে। এতিয়া আমি এটা চবেই সিদ্ধান্ত ল'লে আজি খাই বৈ ভোজ খোৱা হ'ল আৰু মানে। এতিয়া কাইলৈ ধানৰ কাম আছে ধানৰ কাম কৰি মেলি চবেই খেতি বাতি লাগিব তাৰমানে চবেই নিজৰ নিজৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগিব। সমূহীয়াকৈ চিন্তা কৰিব লাগিব পুখুৰী এটা বনাবৰ কাৰণে। ৰাইজসকলক মই বাকীবিলাক দেখুৱাইছোঁ ধুনীয়াকৈ ফৰ্ম চৰ্ম আহি যাব আৰু যিখিনি লাগতিয়াল সা সঁজুলি সকলো আছে ৰাইজখন আছে যেতিয়া বাকী একো চিন্তা কৰিবলৈ একো কথা নাই। পুখুৰীত আমি ৰাজহুৱা পুখুৰী এটা বনাব লাগে চবেই মাছ পুৰি খাব লাগে। মাঘৰ বিহুত যাতে আমি নিজৰ পুখুৰীত মাছ খাব পাম নহ'ব।